28 আৰু 29 মাৰ্চ শুক্ৰবাৰ আৰু শনিবাৰে জগতৰ মংগলৰ কাৰণে আমাৰ যুৱনগৰ সমস্তজন ভক্তপ্ৰাণ বৈষ্ণৱ আইমাতৃ সমষ্টি একত্ৰিত কৰি এই পবিত্ৰ গুৰুগৃহৰ বাসী প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে দুদিনীয়া কাৰ্যসূচীৰে। এই দুদিনীয়া কাৰ্যসূচীৰ লগত সংগতি ৰাখি মুৰাৰী কৃষ্ণ বৰবৰীকৰ হীৰদান নামৰ নাট ভাগিও মঞ্চায়ন কৰা হ'ব। প্ৰভু কৃপালু গুৰুজনাই বৈকুণ্ঠৰ পৰা ভাও আনি ভাওনা নামেৰে নামাকৰণ কৰি সমস্ত জীৱ জগতক উদ্ধাৰ কৰি গ'ল। এই ভাওনাৰ প্ৰচাৰ প্ৰসাৰৰ জৰিয়তে সমস্ত জীৱকুলক উদ্ধাৰ কৰি গৈছে। আমি সেইটো সকলো ধৰ্মগ্ৰন্থতে পাওঁ। সেয়েহে আমিও পৰম কৃপালু গুৰুজনাৰ আদৰ্শকে শিৰোগত কৰি বৈকুণ্ঠৰ যি নাট ভাগি আমি পৰিৱেশন কৰিবলৈ লৈছোঁ 19 মাৰ্চত। সেয়েহেতু আমাৰ সকলোৱে অতি শ্ৰদ্ধাৰ 7 দিন প্ৰতিদিন গোষ্ঠী স্বত্বাধিকাৰী যাক আমি অসমৰ সম্পদ বুলি ক'ব পাৰোঁ জয়ন্ত বৰুৱা ছাৰক আজি এই পবিত্ৰ ক্ষণত লগ পাই আমি তেখেতক আমন্ত্ৰণ কৰিবৰ কাৰণে আমি সেৱা নিবেদন কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ বৰুৱা ছাৰেও ক্ষণতে সময় গৈ আমাৰ যি আশা আমাৰ যি আকাংক্ষা যাতে সম্পূৰ্ণ পূৰণ কৰিব পাৰে। যুৱনগৰ নামগৃহত অনুষ্ঠিত কৰা হ'ব 39 সংখ্যক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি দ্বিতীয় দিনাখন এখনি ভাওনা নাট মঞ্চস্থ কৰিবলৈ লৈছোঁ আৰু সেই দ্বিতীয় দিনাখনৰ কাৰ্যসূচীত অসমৰ জনতাৰ ৰাইজৰ সেৱাৰা মুঠু তথা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ মহাবীৰ লচিত বঁটাৰে সন্মানিত হোৱা আমাৰ গৌৰৱ জয়ন্ত বৰুৱা দদাইদেৱে এই নাটখনিত উদ্বোধন কৰিবগৈ আৰু তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ। লগত আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ 29 তাৰিখৰ ভাওনা যি আমাৰ ভাওনা প্ৰদৰ্শন